মোৰ দেউতাৰ আচলতে কালিলৈকে চব ঠিকে আছিলে। তেখেতৰ মাজতে সৰুকৈ এটা মাইনৰ হাৰ্ট এটেক হৈ গৈছিলে যোৱা 5 জানুৱাৰীত। তাৰপিছত গুৱাহাটীত আমি ৰাখিলোঁ একমাহ। তাৰপিছত তেখেতে অতি সুস্থভাৱে আছিলে। কালিও মই 5:30 বজাত কথা পাতিছোঁ, তেতিয়াও মোক কৈছে যে একো মানে হোৱা নাই, মানে অলপ গাটো বেয়া, কিন্তু ইমান চিন্তা কৰিবলগীয়া একো কথা নাই। কিন্তু হঠাতে তাৰপিছত খবৰটো পালোঁ যে মানে 5 মিনিটৰ ভিতৰতে মানে সকলো শেষ হৈ গৈছে। আৰু দেউতাৰ বয়স 1943ত জন্ম, গতিকে এতিয়া 82 বছৰ এই হেৰিয়াত কমপ্লিট হ'লহেঁতেন, এই মে'ৰ 1 তাৰিখ মানে। ভদ্ৰেশ্বৰ ৰাজখোৱাদেৱ আছিল এগৰাকী বিশিষ্ট গল্পকাৰ, উপন্যাসিক আৰু ডক্টৰ লক্ষীনন্দন বৰা ছাৰৰ পিছতে আমাৰ নগাঁও জিলাৰ গ্ৰাম্য জীৱন তেখেতৰ গল্প আৰু উপন্যাসত মূৰ্তিবন্ত হৈ উঠিছিল। আৰু নগঞা সমাজ জীৱনৰ লাইখুটা সদৃশ ব্যক্তিত্ব ভদ্ৰেশ্বৰ ৰাজখোৱা ছাৰৰ বিয়োগত এই বাৰ্তা বিয়পি পৰাৰ লগে লগে সমগ্ৰ নগাঁৱত শোকৰ ছাঁ পৰিছে। আৰু তেখেতৰ এনেধৰণৰ বিয়োগে আমাক বৌদ্ধিকভাৱে বৰ নিঃকিন কৰিলে। আমি তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। মোৰ দেউতাৰ আচলতে কালিলৈকে চব ঠিকে আছিলে। তেখেতৰ মাজতে সৰুকৈ এটা মাইনৰ হাৰ্ট এটেক হৈ গৈছিলে যোৱা 5 জানুৱাৰীত। তাৰপিছত গুৱাহাটীত আমি ৰাখিলোঁ একমাহ। তাৰপিছত তেখেতে অতি সুস্থভাৱে আছিলে। কালিও মই 5:30 বজাত কথা পাতিছোঁ, তেতিয়াও মোক কৈছে যে একো মানে হোৱা নাই, মানে অলপ গাটো বেয়া, কিন্তু ইমান চিন্তা কৰিবলগীয়া একো কথা নাই। কিন্তু হঠাতে তাৰপিছত খবৰটো পালোঁ যে মানে 5 মিনিটৰ ভিতৰতে মানে সকলো শেষ হৈ গৈছে। আৰু দেউতাৰ বয়স 1943ত জন্ম, গতিকে এতিয়া 82 বছৰ এই হেৰিয়াত কমপ্লিট হ'লহেঁতেন, এই মে'ৰ 1 তাৰিখ মানে। ভদ্ৰেশ্বৰ ৰাজখোৱাদেৱ আছিল এগৰাকী বিশিষ্ট গল্পকাৰ, উপন্যাসিক আৰু ডক্টৰ লক্ষীনন্দন বৰা ছাৰৰ পিছতে আমাৰ নগাঁও জিলাৰ গ্ৰাম্য জীৱন তেখেতৰ গল্প আৰু উপন্যাসত মূৰ্তিবন্ত হৈ উঠিছিল। আৰু নগঞা সমাজ জীৱনৰ লাইখুটা সদৃশ ব্যক্তিত্ব ভদ্ৰেশ্বৰ ৰাজখোৱা ছাৰৰ বিয়োগত এই বাৰ্তা বিয়পি পৰাৰ লগে লগে সমগ্ৰ নগাঁৱত শোকৰ ছাঁ পৰিছে। আৰু তেখেতৰ এনেধৰণৰ বিয়োগে আমাক বৌদ্ধিকভাৱে বৰ নিঃকিন কৰিলে। আমি তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।